বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। হয় বন্ধুসকল, বহুত দিন মূৰত এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ' একচুৱেলি কৰিব পৰাই হোৱা নাই। তো আজি যিহেতু কোৰ্টত যোৱাৰ কাৰণে বহি আছোঁ, অলপ বাহিৰত বৰষুণ পৰি আছে আৰু বৰষুণৰ কাৰণে যাব পৰা নাই ওলাই। তো তাৰ কাৰণে এটি ভিডিঅ'ই শ্বুট কৰিলোঁ ভাবিলোঁ। তো যিয়ে নহওক, ফিফা ৱৰ্ল্ড কাপ ইতিমধ্যে শেষ হৈ গ'ল। যোৱা 19 তাৰিখ মানে যোৱা ৰাতি আৰু 20 তাৰিখে পৰে। 20 তাৰিখ ৰাতি 12টাৰ পৰা যি খেল আছিলে, 12:30 পৰা আমাৰ ইণ্ডিয়ান টাইম। তো স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত পূৰা ত্ৰয়াময় যুঁজ, এটি ফাইনেল খেল, এটি ৰোমাঞ্চক খেল ইতিমধ্যে হৈ গ'ল আৰু জয়লাভ কৰিলে স্পেইনে, আৰু যিটো স্পেইনে কিন্তু ডিজাৰ্ভ কৰে। আপোনালোকে যদি খেলখন দেখিছে, নিশ্চয় আপোনালোকে মন কৰিছে যে স্পেইনে কেনেকৈ খেলিছে আৰু আৰ্জেণ্টিনাই কেনেকৈ খেলিছে। গোটেই এনটিআৰ ৱৰ্ল্ড কাপত আৰ্জেণ্টিনাই কেনেকৈ খেলিছে, কিমান কণ্ট্ৰভাৰ্চিৰ মাজত জয় হৈ আহি কিনে ফাইনেল হয়তো পাইছিলে। ইংলেণ্ডৰ লগত জয়লাভ কৰিলে, ছেমি ফাইনেল, তাৰ আগতে কোৱাৰ্টাৰ ফাইনেল, তাৰ আগতে 16ৰ যিটো গ্ৰুপ, 32ৰ গ্ৰুপ, 48ৰ গ্ৰুপ, যেনক পাৰ কৰি আহি আৰ্জেণ্টিনাই ফাইনেল পাইছিলে। আৰু স্পেইনেও ঠিক তেনেকৈ স্পেইনে ফ্ৰান্সক হেৰুৱাই আহিলে। এমবাপেৰ যাদুগৰী ভৰিৰ যি গ'ল থাকে বা সেইবোৰ গ'ল দিব পৰা নাছিলে। যিয়ে নহওক, তাৰ পৰা স্পেইনেও জয়লাভ কৰি আহি আৰ্জেণ্টিনাৰ লগত ফাইনেল খেলিলে আৰু আৰ্জেণ্টিনাই জয়লাভ কৰিলে। ইতিমধ্যে ফাইনেল লৈ গ'ল। 2026ৰ যিটো ৱৰ্ল্ড কাপ ইতিমধ্যে স্পেইনৰ হাতত গুচি গ'ল। তো যিয়ে নহওক, মই এটি কথা ক'বলৈ বিচাৰিছোঁ যে এই ফাইনেল খেলত কোনে কেনেকুৱা পাৰফৰ্মেঞ্চ দেখুৱালে সেইটো মই অলপ ক'বলৈ যত্ন কৰিছোঁ। হয়তো আমি বহুতেই নাজানো। ঠিক তেনেকৈ কি ষ্টেটাছৰ ভিতৰত যিটো পইণ্টছবোৰ থাকে, ক'ত কেনেকৈ কোনে শ্বট মাৰিছে, শ্বট অন টাৰ্গেট কোনে, পজিশ্যন কাৰ কেনেকুৱা আছিলে, এজ পাৰ গুগল মই সেইটো আপোনালোকক ক'বলৈ বিচাৰিছোঁ। নিশ্চয় আপোনালোকে মন কৰিব যে স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত যি ফাইনেল খেল হ'ল, তাতে স্পেইনে শ্বট কৰিছিল 20 আৰু আৰ্জেণ্টিনাই মাত্ৰ 3টা শ্বট কৰিছিলে। শ্বটছ অন টাৰ্গেট অৰ্থাৎ গ'ল পষ্টলৈ যিবোৰ শ্বট কৰিছিলে, সেইবোৰ শ্বট আছিলে 11 আৰু আৰ্জেণ্টিনাই 0, মানে এটাও শ্বট কৰিব পৰা নাছিলে। তাৰপিছত এইটো কথা মন কৰিছিলোঁ, পজিশ্যন যিটো থাকে খেলৰ সময়ত, কোনে ক'ত থিয় হ'ব লাগে, কোনে পাছ দিয়ে, যি ধুনীয়া শৃংখলাবদ্ধ হৈ যিটো খেল প্ৰদৰ্শন কৰে, তাতে 68% আছিলে স্পেইনৰ আৰু আৰ্জেণ্টিনাৰ আছিলে অনলি 32%। ঠিক তেনেকৈ পাছ কৰে যে এজনৰ ভৰিৰ পৰা আন এজনৰ ভৰিলৈ যিটো পাছ কৰে, পাছ বুলি কয় যে পাছ দিয়ে এজনৰ পৰা আনজনলৈ, তাতে স্পেইনে পাছ কৰিছিল 803 আৰু আৰ্জেণ্টিনাই পাছ কৰিছিল মাত্ৰ 445, অৰ্থাৎ 445। তে চাওক, 50% ডিফাৰেঞ্চ ইয়াত 50% ডিফাৰেঞ্চ দেখিবলৈ পাইছোঁ। আকৌ চাওক, পাছ একুৰেচি, মানে একুৰেট যিটো পাছ সেইটোৱে হ'ব। একুৰেট যিবোৰ পাছ দিছে এজন আনজনৰ পৰা, 90% দিছে স্পেইনে আৰু 78% দিছে আৰ্জেণ্টিনাই। ইয়াতো বহুত আগবাঢ়ি আছে। আৰু ফাউলৰ ক্ষেত্ৰতো কিন্তু আৰ্জেণ্টিনাই আগবাঢ়ি আছে। ফাউলৰ ক্ষেত্ৰত কিন্তু আৰ্জেণ্টিনাই বহুত আগবাঢ়ি আছে। তাতে ফাউল খেলিলে স্পেইনে 21 আৰু 24টা ফাউল খেলিলে আৰ্জেণ্টিনাই। মোৰ বোধেৰে যেন অলপ বেছি হ'ব লাগিছিল। আৰ্জেণ্টিনাই কিন্তু বহুত ফাউল খেলিছে যোৱাকালি। তো যিয়ে নহওক, আৰু য়েলো কাৰ্ডছ পালে আৰ্জেণ্টিনাই 5খন, কিন্তু স্পেইনে কোনো য়েলো কাৰ্ড পোৱা নাই। ঠিক তেনেকৈ ৰেড কাৰ্ডো পালে আৰ্জেণ্টিনাই এখন, আৰু স্পেইনে কোনো ৰেড কাৰ্ড পোৱা নাই। নিশ্চয় আমি দেখিছোঁ, আৰু যিসকলে দেখা নাই নিশ্চয় মন কৰিব। আৰু ঠিক তেনেকৈ অফছাইড যে খেলে, অফছাইড যে হয়, দুটা গ'ল দেখিছোঁ। এটা গ'ল দেখিছোঁ ফাউলৰ কাৰণে গ'লটো নহ'ল, অৰ্থাৎ গ'ল পষ্টত বল সোমাইছিলে। আৰু এটা অফছাইডৰ কিন্তু গ'ল হোৱা নাই স্পেইনৰ, অৰ্থাৎ 3টা গ'ল কৰিছে স্পেইনে। তো তাতে চাওক, অফছাইড খেলিছে অৰ্থাৎ স্পেইনে 4 আৰু আৰ্জেণ্টিনাই খেলিছে 1। অফছাইড খেলিছে মানে কি, তাৰমানে গ'ল পষ্টলৈ আগুৱাই গৈছে, তাতেতো ন, সেইটোতো আগবাঢ়ি আছে। আৰু এইটো কমাৰ্চ মানে এইটো মই ভালকৈ বুজিব নোৱাৰিম বা ক'ব নোৱাৰিম। কমাৰ্চৰ ক্ষেত্ৰত চাওক, কৰ্নাৰ হৈছে 9খন কৰ্নাৰ মাৰিছে স্পেইনে, আৰু আৰ্জেণ্টিনাই মাৰিছে মাত্ৰ 4খন কৰ্নাৰ। যোৱাকালি ফাইনেল খেলৰ এইটো হৈছিলে হিষ্ট্ৰীৰ মাজত আপোনালোকে দেখিলে যে 4খন খেলিলে কৰ্নাৰ আৰ্জেণ্টিনাই, আৰু 9খন কৰ্নাৰ খেলিলে আৰ্জেণ্টিনাই।
নখন কৰ্ণাৰ খেলিলে স্পেইনে। তেওঁ যিয়ে নহওক সকলো ক্ষেত্ৰতে স্পেইনে যোৱাকালি আগবাঢ়ি আছিলে, তাৰ কাৰণে হয়তো জয়লাভ কৰিলে। আৰু জয়লাভ কৰাটো স্পেইনে ডিজাৰ্ভ কৰিছিলে। ইয়ামালৰ পৰা আৰম্ভ কৰি যিকেইজন খেলুৱৈ আছিলে গল্ডেন বট অৰ্জন কৰিলে, গল্ডেন গ্লভছ অৰ্জন কৰিলে, য়ংগাৰ প্লেয়াৰ্ছ অফ দ্য টুৰ্ণামেণ্ট সেইটো অৰ্জন কৰিলে স্পেইনে। তো তেওঁলোকে ডিজাৰ্ভ কৰে। আৰু 10 গ'লছ কৰি আপোনাৰ এই এমবাপে হৈ গ'ল, গল্ডেন বট লৈ গ'ল। তো যিয়ে নহওক এইটো আছিলে ইণ্টাৰ হিষ্ট্ৰী অফ দ্য ৱৰ্ল্ড কাপ ফাইনেল। এইটো ফাইনেল খেলৰ হিষ্ট্ৰীটো মই ক'লোঁ যে চব ক্ষেত্ৰতে একচুৱেলি স্পেইন আগুৱাই আছিলে। শ্বৰ্টৰ পৰা আৰম্ভ কৰি শ্বৰ্টছ অন টাৰ্গেট, পজিশ্যন, পাছ একুৰেচি, ফাউলছ, য়েল্ল' কাৰ্ড, ৰেড কাৰ্ড আৰু অফছাইডৰ ক্ষেত্ৰত খালি ফাউল, য়েল্ল' কাৰ্ড এণ্ড ৰেড কাৰ্ডৰ ক্ষেত্ৰত খালি স্পেইনে পিছ পৰি আছে। বাকী ক্ষেত্ৰত কিন্তু আগবাঢ়ি আছে। তাৰ কাৰণে স্পেইনে জয়লাভ কৰিছে। যিয়ে নহওক কংগ্ৰেচুলেশ্যন টু স্পেইন টিম এণ্ড থেংক ইউ ছ' মাছ। ৱৰ্ল্ড কাপ হিষ্ট্ৰী ইমানেই। ফাইনেল খেলৰ হিষ্ট্ৰীটো মই নিশ্চয় ক'লোঁ।